মহিলাসকলৰ বাবে এটা সুখবৰ আহি গল। এতিয়াৰ পৰা মহিলাসকলে লাভ কৰিব ৫,০০০ কৈ টকা, প্ৰতি মাহতে লাভ কৰিব এই টকা। চাকৰি নকৰাকৈ মহিলাসকলে মাহে মাহে লাভ কৰি থাকিব চৰকাৰৰ টকা। মহিলাসকলে এতিয়াৰ পৰা মাহিলী পাব ৫,০০০ কৈ টকা। আজি আৰম্ভণি হ'ব এই আঁচনিৰ। হয়, মোদী চৰকাৰৰ দীন দয়াল অন্তোদয় আঁচনিৰ অধীনত লাভ কৰিব ধনৰাশি। আজিৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে শুভাৰম্ভ হ'ব এই সেৱাৰ। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব এই সেৱাৰ শুভাৰম্ভ। হয়, অভাৰড্ৰাফ্টৰ জৰিয়তে পাব এই সুবিধা। কেৱল গাঁৱৰ মহিলাইহে পাব এই বিশেষ সুবিধা। গাঁৱৰ মহিলা যদি হৈ আছে তেন্তে ভিডিঅ'টো এতিয়া এটা লাইক কৰি দিয়ক। নগৰ চহৰৰ মহিলাসকলে নাপাব এই সেৱাৰ সুবিধাসমূহ। ইয়াৰ দ্বাৰা লাভান্বিত হ'ব দেশৰ গাঁওসমূহৰ কোটি কোটি মহিলা। ই শ্ৰমিক কাৰ্ডত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অক্ষমতা হোৱা অসংগঠিত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। যদি ই শ্ৰমিক কাৰ্ড আছে তেন্তে আপোনালৈ আগবঢ়াব ২ লাখকৈ টকা। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকলৈ ২ লাখ টকা প্ৰদান কৰিব আৰু অক্ষম হোৱা শ্ৰমিকলৈ ২ লাখ টকা প্ৰদান কৰিব আৰু ১ লাখ টকা লাভ কৰিব যি শ্ৰমিক কাৰ্ড আছে। শ্ৰমিক কাৰ্ড থকা সকলে এইকেইটা ক্ৰাইটেৰিয়াত কিন্তু থাকিব লাগিব, অৰ্থাৎ ৩টা ফেজত টকা লাভ কৰিব। দুৰ্ঘটনাত যদি কোনো মৃত্যু হয় তেনে ক্ষেত্ৰত ২ লাখ টকা, আৰু যদি দৃষ্টিহীন ক্ষমতা হৈ যায় তেনে ক্ষেত্ৰত ২ লাখ টকা পাব, আৰু এটা চকু যদি দৃষ্টিহীন হয় তেনে ক্ষেত্ৰত ১ লাখ টকা লাভ কৰিব। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নোটোৱা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা। যিসকল লোকৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। হয়, যিসকলে এতিয়াও আবেদন কৰা নাই পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব পাৰিব প্ৰমাণপত্ৰ। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। নতুনকৈ আপুনি প্ৰপত্ৰ দিব লাগিব। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে কিন্তু বাদ পৰিছিল বহু লোকৰ। নতুনকৈ প্ৰতি সমষ্টিতে ১০,০০০কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। হয়, যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। পৰৱৰ্তী ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা ছাৰে ডাঙৰ সিদ্ধান্ত লৈছে। নতুনকৈ প্ৰতি সমষ্টিতে ১০,০০০কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। ১২,৬০,০০০ নতুন হিতাধিকাৰীক দিয়া হ'ব এই অৰুণোদয় আঁচনিৰ ফৰ্ম। ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। হয়, নতুনকৈ অৰুণোদয় 3.0 বাবে আবেদন কিন্তু কৰিব লাগিব আৰু তাৰো কিন্তু ফৰ্ম প্ৰকাশ পাব। অৰুণোদয় 3.0 বাবে আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। ১ ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ এই 3.0 আঁচনিৰ টকা। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। হয়, ৰেচন কাৰ্ড থাকিলে এতিয়া ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড কিন্তু লিংক থাকিব লাগিব, নহ'লে কিন্তু অৰুণোদয় আঁচনিৰ টকা নাপাব। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ১০ তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন চাওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ১২৫০ টকাকৈ। হয়, অৰুণোদয় আঁচনিৰ বাবে কিন্তু ১২৫০ টকা অহা মাহৰ পৰা সোমাব। তাৰ লগতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব। তাৰ লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্ট যোগে। প্ৰতি মাহৰ ১০ তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। হয়, ১০ তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, আৰু প্ৰতি মাহৰ ১০ তাৰিখ দিনে যিহেতু হিতাধিকাৰীসকলৰ একাউণ্টত ধন জমা কৰি দিয়ে আৰু তাৰ বাবে কিছুমান গাইডলাইন বান্ধি দিছে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰেই কৰি লওক। হয়, যদি KYC কৰা নাই শীঘ্ৰেই কৰিব লাগিব। যদি আপুনি অহা মাহত টকা পাব বিচাৰিছে তেন্তে এতিয়াই এইকেইটা আপুনি কাম কৰি লওক, কিয়নো KYC যদি নকৰে তেন্তে লাভ নকৰিব টকা। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান কাৰ্ড আধাৰ কাৰ্ড দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংকৰ একাউণ্ট নম্বৰ। হয়, আপুনি অতি শীঘ্ৰেই বেংকত গৈ এইসমূহ কাম কৰি লওক, কিয়নো বেংক একাউণ্টত পেন আৰু আধাৰ লিংক হোৱাৰ পিছতহে আপোনালৈ OTP আহিব, আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব যে একাউণ্টত ধন জমা হ'ব আপোনাৰ।
পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই যি 10,000 টকা অন্তৰ্ভুক্ত কিন্তু কৰিছে মহিলাসকলক আৰু তেওঁলোকৰ লিষ্ট কিন্তু এখন প্ৰকাশ কৰিছে অৰ্থাৎ ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু ভেৰিফিকেশ্যনৰ পিছত কিন্তু তেওঁলোকৰ এছএমএছ আহিবলৈ ধৰিছে এছএমএছ কিন্তু সম্পূৰ্ণ হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে এটা দিনতে কিন্তু একাউণ্টত সোমাই দিব 10,000 টকা প্ৰথম কিস্তি আৰু 10,000 টকা পোৱাৰ পিছত কিন্তু আকৌ 25,000 টকা দিব সৰ্বমুঠ 35,000 টকা দি দিব যাতে তেওঁলোকে যাতে লাখপতি হ'ব পাৰে হে আপুনি কি কৰক এতিয়া আপোনালোকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখক যদি লিংক কৰা নাই কিয়নো ঘপককৈ কিন্তু একাউণ্টত সোমাই পৰিব 10,000 টকা কিয়নো গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ 39,67,743 গৰাকী সদস্যলৈ 10,000 টকাকৈ পুঁজি প্ৰদান কৰিব সো আজি একেই আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰিব মই আপোনালোকৰ বাবে নেক্সট ভিডিঅ' লৈ আহিছোঁ সো আজিলৈ মানে ধন্যবাদ।